পুৱতি তৰা ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আজিৰ প্ৰমোত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ বেদই বিন্দুক কৈ আছিল ফৰ্ম ফিল আপ কৰিবলৈ পইচা ক'ত পালি। তেতিয়া আমি দেখিবলৈ পাইছোঁ বিন্দুৱে বেদক কৈছিল সেইবোৰ তই এতিয়া বাদ দে, মুঠতে মোৰ জীৱনৰ খুবেই দৰকাৰী কথা এটা তই পাহৰি গ'লি। ইয়াতে প্ৰমাণ হয় যে তই সঁচাকৈ সলনি হৈছ। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ পুলিচজনে অনু আৰু মনিষাৰ আগত কৈ আছিল নদীৰ কাষত আমি এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ কৰিছোঁ, কিন্তু তেওঁৰ মুখখন একেবাৰে ক্ষত বিক্ষত অৱস্থাত উদ্ধাৰ হৈছে। আমি দেখিবলৈ পাইছোঁ পুলিচজনৰ কথাখিনি শুনি অনু আৰু জোনালী আচৰিত হৈ পৰিছিল। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ মৃতদেহৰ কাষত গৈ উপস্থিত হৈছে জোনালী। প্ৰমৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ মনিষাই খুবেই কান্দি আছিল। সেই বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া পুৱতি তৰা ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেয়ে আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।